বন্যাতৰ হাহাকাৰ মানৱীয় সংকটত এতিয়া উজনিৰ তিনি জিলাৰ বানপীড়িত এজনৰ পিছত আনজন ওলাই আহিছে উজনিৰ বানপীড়িতক সহায় কৰিবলৈ সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাহৰপাতি উজনিৰ বাহৰপাতি প্ৰতিদিনে বুজ লৈ আছে বানপীড়িতৰ আৰু শেহতীয়াকৈ কেন্দ্ৰৰ পৰা আহিল আৰু এগৰাকী মন্ত্ৰী কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জেপি নাড্ডা ট্ৰেক্টৰত উঠি আজি আকৌ বান পৰিদৰ্শন কৰিছে জেপি নাড্ডাই লগত সংগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া লৈ আহিছো জেপি নাড্ডাৰ বান অঞ্চল ভ্ৰমণ কৰাৰ এই খবৰ এটা ডাঙৰ ঘোষণা জেপি নাড্ডাৰ বানপীড়িত অঞ্চলক উদ্দেশ্যি কি আশ্বাস দিলে সেয়া আমি জনাম কিন্তু শেহতীয়াকৈ যি ধৰণৰ সমালোচনা হৈছে যি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বানপীড়িত অঞ্চললৈ কিয় অহা নাই বিভিন্ন দল সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কিয় অহা নাই বানপীড়িত অঞ্চললৈ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমক বানমুক্ত কৰা হ'ব গতিকে সেই কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী কিয় অহা নাই অসমলৈ এনে ধৰণৰ বিভিন্ন প্ৰশ্ন বিভিন্ন ধৰণৰ চৰ্চা চলি আছে কিন্তু তাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জেপি নাড্ডাই এয়া উজনি অসমৰ বানপীড়িত অঞ্চল পৰিভ্ৰমণ কৰিছে আজি পুৱাৰ ভাগতে সন্তকত তেওঁ হেলিকপ্টাৰেৰে আহি উপস্থিত হয় সন্তকৰ পৰা নেপালী খুঁটিলৈ গৈছে নেপালী খুঁটি হৈছে সবাতোকৈ ক্ষতিগ্ৰস্ত অঞ্চল বানে যে খুন্দা মাৰিলে উজনি অসমত বানৰ খুন্দাত চৌদিশে সাৰখাৰ হৈ গ'ল চৌদিশে ধুলিসাদ হৈ গ'ল কাল অমানিশা নামি আহিল প্ৰতিটো পৰিয়াললৈ আৰু সেই নেপালী খুঁটি যি নেকি সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে যি নেকি নেপালী খুঁটিৰ চিন মুকাম নাইকিয়া হৈ গ'ল 19 জুলাইৰ সেই অভিশপ্ত বানে খুন্দা মাৰি নেপালী খুঁটিক নিশ্চিহ্ন কৰিলে সেই নেপালী খুঁটিত আজি উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা চৌদিশে হাহাকাৰ বন্যাতৰ চৌদিশে সংগ্ৰাম চলি আছে আকৌ জীয়াই থকাৰ শূন্যৰ পৰা আৰম্ভ কৰাৰ এই নতুন সংগ্ৰামখন অব্যাহত ৰাখিছে ক'ৰ পৰা পলস আঁতৰাব ক'ত শেষ কৰিব তাৰ কোনো নিশ্চয়তা নাই তাৰ কোনো ধৰণৰ সদুত্তৰ নাই এইসকল বানাক্ৰান্তৰ কাষত মুঠৰ ওপৰত পলস গুচাইছে মাথো গুচাইছে কিন্তু এতিয়া মুকলি কৰিব পৰা নাই আপোন ঘৰখন গতিকে সেই নেপালী খুঁটিৰ দুখ দুৰ্গতিৰ বুজ ল'বলৈ সেই নেপালী খুঁটিৰ ক্ৰন্দন শুনিবলৈ সেই নেপালী খুঁটিৰ মনৰ অৱস্থাৰ বুজ ল'বলৈ এয়া কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা ট্ৰেক্টৰেৰে আজি উপস্থিত হ'ল নেপালী খুঁটিত সংগ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী কেশৱ মহন্তই এয়া বানপীড়িতৰ মাজত উপস্থিত হ'ল ট্ৰেক্টৰত উঠি অহা কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই মঙলবাৰে তেওঁ ডিব্ৰুগড়ত উপস্থিত হয় মনোহাৰী ৰিজৰ্টত নিশাটো কটাই আজি পুৱাৰ ভাগতে তেওঁ এয়া নেপালী খুঁটিত উপস্থিত হৈ বানপীড়িত অঞ্চলৰ এইসকল দুৰ্ভগীয়া ভুক্তভোগী বানাক্ৰান্তৰ সৈতে তেওঁ মত বিনিময় কৰিছে মত বিনিময় কৰি বুজ লৈছে তেওঁলোকৰ ক্ষয়ক্ষতি কিমান হৈছে কিমান বৃহৎ লোকচানৰ সন্মুখীন হৈছে আজি নেপালী খুঁটিকে ধৰি উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত হোৱা হাজাৰৰো অধিক গাঁও আজি কিমান বছৰ পিছুৱাই যাবলগীয়া হ'ল 15-20 বছৰ পিছুৱাই লৈ গ'ল এই বানে শিৱসাগৰ আক্ষৰিক অৰ্থত সাগৰত পৰিণত হ'ল কেইবাখনো নৈ দিখৌৰ পৰা আৰম্ভ কৰি কেইবাখনো নৈয়ে যে কালৰূপ ধাৰণ কৰিলে দিখৌৱে যেনেদৰে খুন্দা মাৰিলে শিৱসাগৰ চৰাইদেউ যোৰহাট বিভিন্ন স্থানত থকা সেই বানপীড়িত লোকসকলৰ এতিয়া দুৰ্দশা সেই বানপীড়িত লোকসকলৰ কেৱল হুমুনিয়া সেই বানপীড়িত দিশহাৰা লোকৰ এতিয়া হাহাকাৰ অৱস্থাই সকলোকে ব্যথিত কৰিছে সকলোৰে হৃদয় থানবান কৰিছে আৰু সেইবাবে যি অভূতপূৰ্ব সঁহাৰি এইবাৰ দেশবাসীৰ পৰা লাভ কৰিছে সেয়া অভূতপূৰ্ব ছ'চিয়েল মিডিয়াৰ জৰিয়তে যেনেদৰে সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিছে উজনি অসমৰ এই তিনি জিলাৰ বানাক্ৰান্তৰ দুখ দুৰ্গতিৰ খবৰ তাকে দেখি কোনেও ৰৈ থাকিব পৰা নাই সকলোৱে হাত উজান দিছে সকলোৱে সৰ্বস্ব উজাৰি এই বানপীড়িতৰ কাষত থিয় দিছে কোনোৱে যিদৰে পাৰে যেনেদৰে পাৰে সেয়া সহায় সহযোগিতা আগবঢ়াইছে কাপোৰ কানিৰ পৰা পিন্ধা উৰা খোৱা পানী সমস্ত দান বৰঙণি আগবঢ়াই এই বানপীড়িতক সামান্য সকাহ দিয়াৰ চেষ্টা চলাইছে বিভিন্ন সহৃদয়বান লোকে বলিউড উবুৰি খাই পৰিছে বলিউডৰ পৰা বিভিন্নজন ওলাই আহি বান সাহায্য সামগ্ৰী অভিযানত নামি পৰাও পৰিলক্ষিত হৈছে মানুহে মানুহৰ বাবে একতাৰ গানেৰে সকলো ওলাই আহিছে উজনিৰ বানপীড়িতৰ কাষত থিয় হ'বলৈ আৰু সেই সময়তে বিভিন্ন ধৰণৰ চৰ্চা আছিল যে প্ৰধানমন্ত্ৰী কিয় অহা নাই এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰধানমন্ত্ৰী কিয় অহা নাই তাৰো স্পষ্টীকৰণ দিছে সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো দিনতে বানপীড়িতৰ কাষত থাকি বানপীড়িতৰ সমস্যাৰ বুজ লৈ সমস্যাৰ সমাধানৰ 100%
প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব। আৰ্থিক সাহায্য ইতিমধ্যে প্ৰদান কৰি বৃহৎ ঘোষণা কৰিছে বানপীড়িত অঞ্চলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঠিক তেনেদৰে আজি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে জে.পি. নাড্ডাই অসমত উপস্থিত হৈ উজনি অসমৰ এই বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি আজিও ডাঙৰ ঘোষণা কৰিছে, আজিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, আশ্বাস প্ৰদান কৰিছে যে কেন্দ্ৰীয় চৰকাৰ বানপীড়িতৰ কাষত আছে। যি সময়ত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী উত্থাপন হৈ আহিছে, তেনে সময়তেই বিভিন্ন দল সংগঠনৰ দাবী আৰু এতিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আজি উপস্থিত হৈ বানপীড়িতসকলৰ মনৰ কথাৰ বুজ লৈছে। কেনেদৰে বানে বিধ্বস্ত কৰিলে, ইয়াৰ বাবে জগৰীয়া কোন, সেই বিষয়ত প্ৰশ্ন সকলোৱে বিচাৰি আছে, উত্তৰ বিচাৰি আছে যে ইয়াৰ বাবে জগৰীয়া কোন। অবৈধ কয়লা খননৰ পৰা আৰম্ভ কৰি শিল খনন, মাটি খনন, বনাঞ্চল ধ্বংস, গছ গছনি কাটি তহিলং কৰা হৈছে, খাস্তাং কৰা হৈছে। নাগালেণ্ডত পাহাৰ খনন, শিল বালি খননৰ ভয়াৱহ পৰিণাম উজনি অসমবাসীয়ে ভোগ কৰিবলগীয়া হ'ল, যি নেকি জন্মকালত উজনিৰ এই যে হাজাৰৰো অধিক গাঁও বানৰ কবলত পৰিছে, তাৰে অধিকাংশ লোকে জন্মকালত কেতিয়াও বান দেখিয়েই পোৱা নাছিল। গতিকে এনেকুৱা এটা ভয়াৱহ দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰ উজনিৰ বানপীড়িতৰ লগত থকাৰ কথা উল্লেখ কৰিলে জে.পি. নাড্ডাই। প্ৰধানমন্ত্ৰীয়ে মোক ইয়ালৈ প্ৰেৰণ কৰিছে, অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি জে.পি. নাড্ডা উজনিৰ বানপীড়িতৰ কাষত থিয় হোৱাৰ কথা উল্লেখ কৰিছে। আজি বিয়লি ভাগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ আলোচনাত মিলিত হ'ব। এই সমস্যাৰ পৰা কেনেদৰে পৰিত্ৰাণ দিব পাৰি, কেনেদৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতি পূৰণ কৰিব পৰা যায়, সেই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি কি কৰিব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰাৰ কথা উল্লেখ কৰিলে। লোকচান যিমান তেওঁ স্বচক্ষে প্ৰত্যক্ষ কৰিলে, আজি ট্ৰেক্টৰেৰে উঠি বান অঞ্চল পৰিভ্ৰমণ কৰাৰ পিছত তেওঁ যিমান লোকচান স্বচক্ষে প্ৰত্যক্ষ কৰিলে, সেয়া পূৰণ হ'বলৈ, সেয়া সুস্থিৰ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি তেওঁ নিজেই প্ৰকাশ কৰিলে। আৰু এই ক্ষেত্ৰত ক'লে যে ভাৰত চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা প্ৰদান কৰিব বানপীড়িত লোকসকলৰ বাবে। আৰ্থিক সহায়ৰ পৰা আৰম্ভ কৰি যিকোনো সহায় আগবঢ়াব বানপীড়িত লোকসকলক। শিশুৰ পৰা আৰম্ভ কৰি মহিলালৈ, বৃদ্ধৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন লোকেই যাতে এই বৃহৎ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে, এই ক্ষতিৰ পৰা মুক্ত হ'ব পাৰে। গতিকে আৰ্থিক সহায়ৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে জে.পি. নাড্ডাই। আমি সকলো আপোনালোকৰ লগত আছো। মনৰ পৰা নাগালেণ্ডৰ মনজিলাৰ পৰা অহা নদীয়ে বিপদত পেলালে গাঁওসমূহক, সেই কথা তেওঁ প্ৰকাশ কৰিছে। আৰু সেয়েহে উজনিৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ইতিমধ্যে নাগালেণ্ড অভিমুখে ৰাওনা হৈছে জে.পি. নাড্ডা। মনজিলাত উপস্থিত হ'ব, সেই ভয়াৱহ কাৰণসমূহ বিচাৰিব যে কি কাৰণত এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। কাৰণ সমগ্ৰ বিষয়টো এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নাগালেণ্ডত চলি থকা শিল খনন বা বালি খনন অসমে তাক বন্ধ কৰিব নোৱাৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ প্ৰয়োজন হ'ব। গতিকে জে.পি. নাড্ডাৰ আগমনে সেই বিষয়টো হয়তো এটা সমাধান সূত্ৰ উলিয়াব পাৰিব, তাৰেই আশা প্ৰকাশ কৰিছে এইখিনি মুহূৰ্তত। কাৰণ তেওঁ ইতিমধ্যেই নাগালেণ্ডৰ মনজিলা অভিমুখে ৰাওনা হৈছে। কি ক'লে অসমৰ উজনিৰ বানপীড়িত লোকসকলৰ সাহায্যৰ অৰ্থে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই, সেই মন্তব্যখিনি আগবঢ়াইছো, শুনক। मुझे आज यहाँ शिवसागर में भिगुवर पंचायत में यहाँ नेपाली कोठी में आने का मौका मिला। मुख्यमंत्री जी के साथ मैं देख रहा हूँ कि कितना नुकसान ये बाढ़ के कारण, फ्लड के कारण, जो मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ़ में पड़ गए। बहुत ज़्यादा नुकसान हुआ है। नुकसान माल का भी हुआ है, मवेशी का भी हुआ है। बहुत बड़ी संख्या में लोगों को संपत्ति का भी बहुत नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं, भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायज़ा लेने के लिए भेजा है। मैंने यहाँ सारी स्थितियों का हेमंत विश्व शर्मा डांगोरिया जी के साथ इसकी चर्चा की है। शाम को बैठ कर के आगे किस तरीके से योजना बन रही है उसके बारे में चर्चा करेंगे।
मैं इतना ज़रूर कहना चाहता हूं कि मुख्यमंत्री जी ने रिलीफ का काम जो बचाव के दृष्टि से आवश्यक है उसके लिए बहुत तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है और राहत का कार्य बहुत तीव्र गति से चल रहा है। नुकसान इतना हुआ है कि इसमें समय लगेगा, लेकिन मैं आपको प्रधानमंत्री मोदी जी की तरफ से ये विश्वास दिलाना चाहता हूँ कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी, चाहे वो आर्थिक मदद की बात हो, चाहे वो बसाने की बात हो, चाहे वो मुआवजे की बात हो, चाहे वो माल मवेशी के जो नुकसान हुआ है उसकी भरपाई की बात हो, सब कुछ पूरी तरीके से आप तक पहुंचेगा। और फिर मैं कहूंगा कि आपके साथ दुख भरी घड़ी में हम सब खड़े हैं। हेमंत दा सारी चीज़ों की चिंता कर रहे हैं और करेंगे। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र की तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास दिलाता हूं। আৰু সেয়া আছিল জেপি নাড্ডাৰ মন্তব্য। আপোনালোকে শুনিলে জেপি নাড্ডাই ইতিমধ্যে সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰ সদায় লগত আছে, সেই আশ্বাস প্ৰদান কৰিছে। গতিকে লক্ষণীয় হ'ব পৰৱৰ্তী সময়ছোৱাত এই নেপালী খুঁটিয়ে হওক বা চন্তকে হওক বা বিহুবৰে হওক বা চৰাইদেউৰ সোণাৰীৰ পৰা আৰম্ভ কৰি যিসমূহ ক্ষতিগ্ৰস্ত অঞ্চল আছে বা যোৰহাটৰ টিয়ক মৰিয়নি যিসমূহ অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে, যিসকল বান পীড়িতই হাহাকাৰ কৰি আছে, সেইসকলক কেনেদৰে সকাহ প্ৰদান কৰিব ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে। একে সময়তেই নেপালী খুঁটিৰ যি ক্ৰন্দন, নেপালী খুঁটিৰ যি অৱস্থা, বিধ্বস্তপ্ৰায় অৱস্থা, ধ্বংসপ্ৰায় অৱস্থা, য'ত নেকি গোধনেই আছিল এইসকল পৰিয়ালৰ একমাত্ৰ জীয়াই থকাৰ সম্বল, পৰিয়াল পোহপাল দিয়াৰ সম্বল, আৰু সেই গোধন সেই খুঁটিতেই নিধন হ'ল। বাঢ়নি পানীৰ কোবাল খুঁটে সকলো ধাহিমুহি লৈ গ'ল। গতিকে এতিয়া সেই নেপালী খুঁটিৰ পৰিয়ালসমূহে হাহাকাৰ কৰি উঠিছে তেওঁলোকৰ হৃদয় মন মগজু যে তেওঁলোকে কেনেদৰে শূন্যৰ পৰা নতুন যি সংগ্ৰাম আৰম্ভ কৰিব, কেনেদৰে জীৱন তেওঁলোকে আকৌ জীয়াব। কাৰণ গোধন কেইটাই তেওঁলোকৰ নাই। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আকৌ আশ্বাস দিছে এই দুৰ্ভগীয়া পৰিয়ালসমূহক যে যিমান গোধনৰ মৃত্যু হ'ল সকলো গোধনেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব নেপালী খুঁটিৰ গাঁওবাসীক। আকৌ যাতে তেওঁলোকৰ পৰিয়ালসমূহ থন ধৰি উঠে, আকৌ যাতে তেওঁলোকৰ আৰ্থিক অৱস্থাই টনকিয়াল হৈ উঠে, তাৰ বাবে যিমান গৰু মৰিল, যিমান গোধনৰ ক্ষতি হ'ল সকলো ক্ষতি পূৰণ কৰিব। সকলো গোধনে নেপালী খুঁটিবাসী ৰাইজৰ মাজত আগবঢ়াব, এই আশ্বাস দিলে আজি আকৌ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শুনক মুখ্যমন্ত্ৰীৰ মন্তব্য। শ্ৰী নাড্ডা ডাঙৰীয়াই এই গোটেই অঞ্চলটো নিজ চকুৰে চাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক পঠিয়াইছে আৰু তেখেতে নিজ চকুৰে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা দেখিছে। আৰু মই নিশ্চিত যে তেখেতে প্ৰধানমন্ত্ৰীক গোটেই কথাখিনি ক'ব আৰু আমি এই দুৰ্ভগীয়া ৰাইজক সহায় কৰিব পাৰিম। গতিকে এনেদৰে আশ্বাস, প্ৰতিশ্ৰুতি, সহায়ৰ উজান চৌদিশে এনেদৰে বানপীড়িতৰ কাষত সকলো থিয় দিছে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আকৌ এবাৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁলোক যে বানপীড়িত লোকৰ সকলো ক্ষতি পূৰণ কৰা হ'ব। গতিকে সময়ে কি কয় সেয়া লক্ষণীয় হ'ব। কিন্তু এই দুৰ্দশাৰ অতি সোনকালে অন্ত পৰক, তাৰেই কামনা, তাৰে প্ৰাৰ্থনা এতিয়া সৰ্বত্ৰে। লাইভৰ পৰা বিদায় লৈছো। নমস্কাৰ।